হেল্ল' বন্ধুসকল, সকলোকে সায়েন্স ক্লাছেছ চেনেললৈ স্বাগতম জনাইছোঁ। আজি আমি এই ভিডিঅ'টোৰ জৰিয়তে ক্লাছ 10ৰ জীৱন প্ৰক্ৰিয়া নামৰ চেপ্টাৰটোৰ কেইটামান MCQ প্ৰশ্ন লৈ আহিছোঁ, যিবোৰ কনচেপ্ট বেছ হ'ব। সহজে মনত ৰখাৰ বাবে প্ৰশ্নবোৰ ছবি সংযোগ কৰাৰ লগতে এনে ভিডিঅ'ৰ জৰিয়তে কম সময়ত অধিক শিকিবলৈ আৰু ভিডিঅ'টোৰ নটিফিকেশ্যন আগতে লাভ কৰিবলৈ ভিডিঅ'টো ছাবস্ক্ৰাইব, শ্বেয়াৰ আৰু লাইক কৰি শেষলৈকে চাওক। তেতিয়াহ'লে আহা আৰম্ভ কৰোঁ। কুৱেশ্যন নম্বৰ 1, তলৰ কোনটো সমীকৰণ সালোক সংশ্লেষণৰ ক্ষেত্ৰত সঠিক? কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন নম্বৰ চি, 6CO2 + 12H2O, সূৰ্যৰ পোহৰ বা পত্ৰহৰিত C6H12O6 + 6O2 + 6H2O। কুৱেশ্যন নম্বৰ 2, অবাত সম্পন্ন হয়। কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন নম্বৰ ডি, চাইটোপ্লাজমত, যাক কোষ পৰক বুলি কোৱা হয়। লগতে জানি লোৱা যে অবাত শ্বসন ইষ্ট কোষত সংঘটিত হৈ ইথানল, কাৰ্বন ডাই অক্সাইড আৰু শক্তি উৎপন্ন হয়। কুৱেশ্যন নম্বৰ 3, গ্লুকোজৰ ভংগন গতি পাইৰুভেটলৈ পৰিৱৰ্তিত হয়। কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন নম্বৰ এ, কোষৰ কোষ পৰকত। কুৱেশ্যন নম্বৰ 4, বেছিভাগ কোষীয় প্ৰক্ৰিয়াৰ কোষীয় মুদ্ৰা হ'ল। কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন নম্বৰ চি, ATP। ATPৰ সম্পূৰ্ণ নামটো হ'ল এডেন'চাইন ট্ৰাইফচফেট। কুৱেশ্যন নম্বৰ 5, তলৰ কোনটোৱে উশাহ লোৱাৰ সময়ত বায়ুৰ গতিৰ সঠিক ক্ৰম দেখুৱাইছে? কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন নম্বৰ ডি, নাসাৰন্ধ্ৰ, ফেৰিংছ, লেৰিংছ, ট্ৰেকিয়া, বায়ুকোষ। কুৱেশ্যন নম্বৰ 6, ষ্ট্ৰত হোৱা অবাত শ্বসনৰ সঠিক ক্ৰমটো হ'ল। কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন নম্বৰ বি, গ্লুকোজ কোষ পৰকত ভংগন ঘটি পাইৰুভেটলৈ পৰিৱৰ্তিত হয়। পাইৰুভেট আকৌ কোষ পৰকতেই বিভংগন ঘটি ইথানল আৰু কাৰ্বন ডাই অক্সাইড উৎপন্ন হয়। কুৱেশ্যন নম্বৰ 7, শ্বাসনলীৰ মাজেদি বায়ু প্ৰৱেশ কৰোঁতে ই চেপেটা হৈ লাগি নধৰে, কাৰণ? কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন নম্বৰ বি, ইয়াত উপাস্থিৰে গঠিত আঙুলি থাকে। কুৱেশ্যন নম্বৰ 8, মানুহৰ শ্বাসতন্ত্ৰৰ ওপৰৰ অংশত সৰু সৰু চুলিৰ দৰে গঠন থাকে। এই গঠনবোৰে উশাহ লোৱাৰ সময়ত মানুহৰ শৰীৰত প্ৰৱেশ কৰা ধূলিকণা, বীজাণু আৰু ৰাসায়নিক পদাৰ্থবোৰ আবদ্ধ কৰি ৰাখে। ধূম্ৰপানৰ ফলত শ্বাসনলীত সংক্ৰমণ হোৱাৰ সম্ভাৱনা থাকে। তলত দিয়া কোনটো বক্তব্যই সঠিকভাৱে ব্যাখ্যা কৰিছে? কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন নম্বৰ এ, ধূম্ৰপানে চুলিৰ দৰে গঠন ধ্বংস কৰে। কুৱেশ্যন নম্বৰ 9, শ্বসনৰ বিষয়ে তলৰ কোনটো বক্তব্য সত্য? কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন নম্বৰ ডি, অপশ্যন নম্বৰ 2 আৰু 4, অৰ্থাৎ অপশ্যন নম্বৰ 2 আৰু 4 দুয়োটাই সত্য। বায়ুকোষত গেছৰ বিনিময় হয়, আৰু বায়ুকোষে গেছীয় বিনিময়ৰ বাবে পৃষ্ঠভাগও বৃদ্ধি কৰে। কুৱেশ্যন নম্বৰ 10, চূণপানী থকা পৰীক্ষা নল বা টেষ্ট টিউব এটাত মুখেৰে ফুৱাই দিয়াৰ পিছত চূণপানীখিনি ঘোলা হৈ গাখীৰৰ দৰে হয়, কাৰণ মুখেৰে ফুৱাই দিয়া বায়ুত থাকে। কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন নম্বৰ ডি, কাৰ্বন ডাই অক্সাইড। কিয়নো কাৰ্বন ডাই অক্সাইড চূণপানীৰ লগত ৰাসায়নিক বিক্ৰিয়া কৰি গাখীৰৰ দৰে ঘোলা কেলছিয়াম কাৰ্বনেট উৎপন্ন কৰে। বিক্ৰিয়াটো হ'ল কাৰ্বন ডাই অক্সাইডৰ লগত চূণপানীৰ ৰাসায়নিক বিক্ৰিয়া কৰি কেলছিয়াম কাৰ্বনেট আৰু পানী উৎপন্ন কৰে।